বীৰ লাচিত সেনা অসম বীৰ লাচিত সেনা অসমৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে সমগ্ৰ অসম জুৰি আমি ধৰ্ণা কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আজি আমি নলবাৰী জিলাতো বীৰ লাচিত সেনা অসম নলবাৰী জিলা সমিতিৰ উদ্যোগত বিভিন্ন আঞ্চলিক সমিতিৰ সহযোগত তথা আমাৰ নলবাৰীবাসী ৰাইজৰ আমাৰ যি সহযোগত আমি ধৰ্ণা কাৰ্যসূচী আমি আৰম্ভ কৰিব ওলাইছোঁ। এই ধৰ্ণা কাৰ্যসূচীৰ মূল বিষয়টো হৈছে যে কেন্দ্ৰীয় চৰকাৰৰ যি হেমাহি, সেই কেন্দ্ৰীয় চৰকাৰৰ হেমাহি বুলি কোৱাৰ লগে লগে 2019 চনৰ যি নাগৰিকত্ব সংশোধনী আইন, এই নাগৰিকত্ব সংশোধনী আইনৰ ক্ষেত্ৰত আমি কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কোনো সঁহাৰি পোৱা নাই। বৰঞ্চ সম্পূৰ্ণৰূপে ধিক্কাৰ দিছোঁ আমি কেন্দ্ৰীয় চৰকাৰক যে 2019 চনৰ সংশোধনী আইনখন বাতিল কৰিব লাগে, তাক ষড়যন্ত্ৰ কৰাৰ কাৰণে বৰঞ্চ 10 বছৰলৈকে পিছুৱাই দিয়া হৈছে। এই যি 10 বছৰলৈকে পিছুৱাই দিয়া যি ষড়যন্ত্ৰ কেন্দ্ৰীয় চৰকাৰৰ, সেই ক্ষেত্ৰত আমি ধৰ্ণা কাৰ্যসূচী অতি বিক্ষোভতাৰে আমি প্ৰতিবাদ কৰিব ওলাইছোঁ। আজি আমি নলবাৰী জিলা উপায়ুক্তৰ মহোদয়ৰ জৰিয়তে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিম আৰু স্মাৰক পত্ৰ প্ৰদানৰ জৰিয়তে আমি এক দাবী জনাব বিচাৰিছোঁ যে আপোনালোকৰ যি ৰাজনৈতিক যি ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰ সমগ্ৰ অসম তথা নলবাৰী জিলাত আমি কৰিবলৈ নিদিওঁ। ইয়াক আমি প্ৰতিৰোধ কৰিবৰ কাৰণে আমি বীৰ লাচিত সেনা অসম নলবাৰী জিলা সমিতি নলবৰীয়া ৰাইজৰ সহযোগত আমি অত্যন্তভাৱে প্ৰতিৰোধ কৰাৰ কাৰণে আমি আগবাঢ়ি যাম। কাৰণ কিয় আমাৰ যি খিলঞ্জীয়া ভূমিপুত্ৰ পৰিচয় অসমৰ বায়ু, পানী, মাটি, জলবায়ু, সেই ক্ষেত্ৰত আমাৰ যাতে নতুন প্ৰজন্ম যাতে কষ্ট পাবলগীয়া নহয়, নতুন প্ৰজন্ম যাতে অসুবিধা পাবলগীয়া নহয়। কাৰণ আমাৰ অধিকাৰ, আমাৰ দপদপনি, আমাৰ খিলঞ্জীৰ অধিকাৰ, আমাৰ মাটি, আমাৰ ভেটি, এই ক্ষেত্ৰত আমি কোনো পধ্যেই আমাৰ যি খিলঞ্জীৰ অধিকাৰ তাৰ পৰা আমি আঁতৰি যাবলৈ আমি কোনো পধ্যে আমি নিবিচাৰোঁ আৰু কাকো আঁতৰিব নিদিওঁ। তাৰ কাৰণে বীৰ লাচিত সেনা অসম জাগ্ৰত প্ৰহৰী সদায় প্ৰস্তুত হ'ব আৰু আগন্তুক দিনবোৰতো আমি যদি আজিৰ এই কাৰ্যসূচীৰ জৰিয়তে যদি আমি কোনো সঁহাৰি নাপাওঁ, আহি থকা দিনত আমি ইয়াতকৈ ভয়াৱহ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম আৰু ইয়াৰ দায়ী অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ হ'ব। ধন্যবাদ। জয় অসম।